নিশ্চয়কৈ মই বৰ্তমান দিছপুৰ থানাৰ সন্মুখত আছোঁ আৰু কালি যিহেতু দেখা পোৱা গৈছিল যে শিলশাকৰ যিসকল উচ্ছেদিত আছিল সেই উচ্ছেদিতসকলৰ প্ৰায় 18গৰাকীকৈ লোকক আচলতে উচ্ছেদিতক আৰক্ষীয়ে আটক কৰিছিল তেওঁলোকক আটক কৰি লৈ আহিছিল যিহেতু কালিৰ দিনটোত দেখা পোৱা গৈছিল যে উচ্ছেদিতসকলে পুনৰবাৰ তাত আচলতে অস্থায়ীভাৱে তেওঁলোকে কেম্প নিৰ্মাণ কৰিছিল আৰু সেই কেম্প নিৰ্মাণৰ পিছতেই দিছপুৰ আৰক্ষী তাত উপস্থিত হৈ প্ৰায় 3:30 মান বজাত কালিৰ দিনটোত তেওঁলোকক তাৰ পৰা উঠাই লৈ আহিছিল থানালৈ আৰু ইতিমধ্যে কৈছোঁ যে পাণবজাৰ মহিলা আৰক্ষী থানাত প্ৰায় 14গৰাকী মহিলাক ৰখা হৈছিল আৰু নিশাৰ ভাগতে এই মহিলাকেইগৰাকীক তেওঁলোকে এৰি দিছিল কিন্তু বৰ্তমান সময়তো যি পুৰুষ আছিল প্ৰায় 4গৰাকীকৈ পুৰুষক দিছপুৰ থানাতে আবদ্ধ কৰি ৰখা হৈছে কিন্তু তাৰ সুদুত্তৰ বিচাৰ আৰক্ষীৰ সৈতে জবাবদিহি কৰিছে আচলতে মহিলাসকলে আমি সেয়া ইতিমধ্যে দেখুৱাইছোঁ আমি মন্তব্যসমূহ ল'বলৈ যত্ন কৰিম তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম আচলতে গোটেই যি তথ্য আচলতে প্ৰকৃত কাৰণখিনি আমি তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম ইতিমধ্যে কৈছোঁ যে বহুকেইগৰাকী মহিলা ইতিমধ্যে এই যি দিছপুৰ থানাৰ সন্মুখত আহি তেওঁলোকে আৰক্ষীৰ সৈতে বিভিন্ন ধৰণৰ তেওঁলোকে মতামত লৈছে আৰু তেওঁলোকে কথা পাতিছে আমি কিছু প্ৰতিবাদ পৰিৱেশ দেখুৱাইছিলোঁ আমি খন্তেক সময় পূৰ্বে কিন্তু তেওঁলোকৰ পৰা মন্তব্যসমূহ ল'ব বিচাৰিম ইতিমধ্যে কৈছোঁ যে গোটেই মহিলাকেইগৰাকী আচলতে প্ৰায় 20ৰ পৰা 30গৰাকীকৈ মহিলা আহি পাণবজাৰ মহিলা থানাৰ পৰা তেওঁলোকক আঁতৰাই নিয়া হৈছিল আৰু বৰ্তমান সময়ত দিছপুৰ থানাৰ সন্মুখত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে মন্তব্য লৈছোঁ অধিকাৰৰ কাৰণে যুঁজি আছোঁ তেনে ক্ষেত্ৰত এতিয়া SCP আহি পেলাই কৈছে কি তেওঁলোকৰ ওপৰত কেছ দিয়া হৈছে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে কেনেকৈ তেওঁলোক অপৰাধী যি কিজন মানুহে কেতিয়াও পুলিচৰ দেউনাখনে গছকি নাপালে সেই মানুহকেইজনে কেনেকৈ অপৰাধী হ'ব পাৰে ইয়াৰ প্ৰশ্ন উত্তৰ দিব লাগিব আৰু মোক ৰিলিজ কৰাৰ পাছতো মোৰ মোবাইলকেইটা তেওঁলোকে জব্দ কৰি ৰাখিছে আৰু কৈছে কি বোলে আপোনাৰ মোবাইল আমাৰ হাতত নাই এইটো কেনেকুৱা কথা এতিয়া মোবাইলো লাগিব মানুহো লাগিব আৰু কি কাৰণে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে সেয়া ৰাজহুৱা কৰিব লাগিব অতি সোনকালে কৰিব লাগিব বহুকেইটা অভিযোগ আচলতে আপোনালোকৰ কালিৰ দিনটোতো আৰক্ষীৰ সৈতে বহু মতবিৰোধ হৈছিল তাৰ পৰা ডিচিপি যি মৃণাল ডেকা তেওঁ সদায় মহিলাৰ ওপৰত চকু আমাৰ মহিলা মানুহখিনিক বাৰে বাৰে আক্ৰমণ কৰে যেতিয়া কেমেৰা নাথাকিব তেতিয়া মহিলাবিলাকক ঘুচা লাট মাৰে কালি কি কৰিছে দুগৰাকী আমাৰ সতীৰ্থক আমি নিজে প্ৰত্যক্ষদৰ্শী গটিয়াই মাৰিছে ঘুচা মাৰিছে এয়া পুৰুষ পুলিচে এয়া ক'ত অধিকাৰ পালে মহিলা মানুহক আক্ৰমণ কৰিব পৰা ইয়াৰ এগেইনষ্টে আমি কেছ দিমেই আৰু এতিয়া কথাটো আমি একো বুজি নাপাওঁ মোৰ যি দুটা মোবাইল তেওঁলোকে ৰাখি থৈছে সেই মোবাইল দুটা লাগিব লগতে আমাৰ মানুহখিনিও লাগিব সেই মানুহখিনি কি কাৰণে কেছ দিয়া হ'ল তেওঁলোকে কি কৰিলে তাৰ উত্তৰ আমাক দিব লাগিব কেছ হ'লে চবকে আমি একে মানুহ আমাৰ ওপৰত কেছ জাপি দিয়ক যিহেতুকে আমি একেলগে এৰেষ্ট হৈছিলোঁ আমাৰ ওপৰত কেছ জাপি দিয়ক যিহেতুকে 4জনৰ ওপৰত দিছে নহয় আমাৰ ওপৰতো দিব লাগিব তেতিয়া নহ'লে আমাক সেই 4জনক উলিয়াই দিয়ক আৰক্ষীৰ সৈতে কথা পাতিছে আৰক্ষীয়ে কি কয় হয় আৰক্ষীৰ লগত কথা পতা হ'ল SCP তেওঁ ক'লে কি বোলে হেৰি আপোনালোকে ইয়াৰ পৰা এতিয়া গুচি যাওক হাল্লা কৰি লাভ নাই যি 4গৰাকী ৰাখিছিলে তেওঁলোকক লকআপত ভৰাই থৈছিলে তেওঁলোকৰ ওপৰত কেছ দিছে বোলে কি কেছ দিছে সেইটো কিন্তু তেওঁ নক'লে তেওঁ কৈছে কি বোলে আপোনালোকে পাছত গম পাব ইয়াৰ পৰা আঁতৰি যাওক আমি আমাৰ স্পষ্ট কথা আমি আঁতৰি নাযাওঁ যেতিয়ালৈকে আমাৰ মানুহকেইজন উলিয়াই নিদিয়ে আৰু ছেকেণ্ড কথা মোৰ মোবাইল দুটা তেওঁলোকে জব্দ কৰি ৰাখিছে মোৰ মোবাইলকেইটাও তেওঁলোকে দিব বিচৰা নাই আৰু কৈছে কি বোলে আপোনাৰ মোবাইল মোৰ হাতত নাই তেতিয়াহ'লে মোৰ মোবাইলকেইটা তেওঁলোকে কি কৰিলে খাৰ খালে নেকি মোৰ মোবাইল লাগিব আৰু মানুহকেইজনো লাগিব যদি উলিয়াই নিদিয়ে তেতিয়াহ'লে আমাক সকলোকে একে ধাৰাতে এৰেষ্ট কৰক তাত 4গৰাকী পুৰুষ এটা কথা মই স্পষ্টভাৱে কৈ দিওঁ এই যে ভুৱা এনকাউণ্টাৰ হয় ভুৱা কেছ হয় যে এয়া তাৰে একদম জল সমান যে আমাৰ সেই যিকেইজনী ভুক্তভোগী পুৰুষ আছিলে তেওঁলোকে জীৱনত চাগে কোনোদিনো পুলিচৰ দেউনাখনে গছকি নাপালে তেনেকুৱা মানুহক এতিয়া কেছ ফাইল কৰিছে কি কেছ ফাইল কৰিছে সেইটো কিয় ৰাজহুৱা নকৰে আৰু সেই 1-1:30 বজালৈকে আমি ইয়াত আছোঁ তেতিয়া তেওঁলোকক মেডিকেল কৰিবলৈ নিয়া নাই আমি যোৱাৰ পাছতে মেডিকেল কৰি পেলাই যেতিয়া ৰাতিপুৱা আমি তেওঁলোকক চাব গৈছোঁ তেতিয়া লকআপৰ ভিতৰত পাইছোঁ কি কাৰণে লকআপত থ'ব সেইটো কথা উত্তৰ দিব লাগিব আৰু অতি শীঘ্ৰে মুকলি কৰি দিয়ক নহ'লে আমি ইয়াৰ পৰা নিহিলোঁ আমাক এৰেষ্ট কৰিছে তেওঁলোকক এইটো আমাক জানিবলৈ দিব লাগিব ন এইটো আইনী কথা গতিকে এই আইন কানুন নাই নেকি এখন দেশত গতিকে আমাৰ ইমিডিয়েট আমাক এৰেষ্ট মেমো দিয়ক আৰু কি ধাৰাত তেওঁলোকক এৰেষ্ট কৰিছে আমাক জানিবলৈ দিয়ক কাৰণ এইটো আমাৰ অধিকাৰ আছে আইনগত আমাৰ অধিকাৰ কাৰণ এই ধৰণে কোনো জংঘল ৰাজ চলিছে নেকি ইয়াত যি ইচ্ছা তাকে কৰিব জংঘল ৰাজ চলিছে নেকি যি ইচ্ছা তাকে কৰিব পাৰিব কোনো আইন কানুন নাই ইয়াত
নিশ্চয়কৈ ইতিমধ্যে দেখাইছোৱে যে আচলতে উত্তপ্ত পৰিস্থিতি হৈছিল এই যি দিছপুৰ থানাৰ সন্মুখত মহিলাসকলে উত্তপ্ত পৰিস্থিতি তেওঁলোকে সৃষ্টি কৰিছিল আৰু গোটেই মহিলাসকলক আচলতে আৰক্ষীৰ সৈতে তেওঁলোকে কথা বতৰা হৈছে ইতিমধ্যে তেওঁলোকক ইয়াৰ পৰা লৈ যোৱাৰ কথা কৈছে লগাইছে এৰেষ্ট মেমোখন দিয়ক আমাক কি কাৰণত এৰেষ্ট কৰিছে জনাওক আমাক আমাক ৱাৰেণ্ট দিব লাগিব ৱাৰেণ্ট দিয়ক কি কাৰণত কৈছে এৰেষ্ট মেমো লাগিব এৰেষ্ট মেমো দিয়ক আমাক আমাৰ লিগেল ডকুমেণ্ট এনেকে কিন্তু অন্যায় কৰিলে নহব এনেকে অন্যায় কৰিলে নহব ভুৱা এনকাউণ্টাৰ ভুৱা কেছ জাপি দিয়া জ্বলন্ত প্ৰমাণ আমি নিজে নিজ চকুৰে দেখিলো এইখন চৰকাৰৰ দিনত কোনোবাই যদি নিজৰ প্ৰাপ্য অধিকাৰৰ কাৰণে মাত মাতে তাৰ ওপৰত কেছ লগাই দিয়ে ধিক্কাৰ দিছো এনেকুৱা চৰকাৰক আৰু ধিক্কাৰ দিছো এনেকুৱা পুলিচ বিষয়াক এনেকুৱা পুলিচ প্ৰশাসনক লাজ লাগিব লাগে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ